2 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱা হৈছিলে কঠোৰভাৱে উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু সেই সময়ছোৱাত প্ৰথম অৱস্থাত বহুতে সমালোচনা কৰিছিলে আৰু বিভিন্নজনে সমৰ্থন কৰিছিলে কাৰণ বহু ভূমি যি বহু খিলঞ্জীয়াৰ ভূমি যি বেদখল হৈছিলে তাৰ বিৰুদ্ধে যি অভিযান চলিছিলে তাক সকলোৱে সমৰ্থন আগবঢ়াইছিলে আৰু তাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছিলে এবাৰ নিৰ্বাচনত য'ত 100-200কৈ আসন বিজেপি লাভ কৰিবলৈ সক্ষম হৈছিলে এইবাৰ নিৰ্বাচনত জয়ী হলে পুনৰ 5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়তে ঘোষণা কৰিছিলে কিন্তু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ নগাঁও জিলাৰ সামগ্ৰী সমষ্টিৰ মোৱামাৰীৰ কৃষি সমবায় সমিতিৰ যি 200 বিঘা মাটি বেদখল হৈ আছে সমবায় সমিতিৰ 200 বিঘা মাটি যি বেদখল হৈ আছে সেই বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ 2012 চনত যেতিয়া কলিয়াবৰ জিলা প্ৰশাসন গৈছিলে সেই সময়ছোৱাত বুলডোজাৰ উভতাই পঠিওৱা হৈছিলে যিসকল লোকে উচ্ছেদ কৰিবলৈ মাননীয় মহামান্য আদালতক তেওঁলোকে আবেদন কৰিছিলে আৰু সেই আবেদনৰ ভিত্তিত যি মহামান্য আদালতে যি উচ্ছেদৰ নিৰ্দেশ দিছিলে সেই সকল লোককো মৰিওৱা হৈছিলে মাৰপিট কৰা হৈছিলে আৰু তাৰ পিছত তাৰ পৰা খেদি পঠিওৱা হৈছিলে বৃহৎ আৰক্ষীৰ বাহিনীক CRPFৰ বাহিনীক কলিয়াবৰ জিলা মহকুমাধিপতিক কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াক আৰু তাৰ পিছৰ পৰা সেই ভূমি এতিয়ালৈকে উচ্ছেদ কৰা হোৱা নাই সেই ভূমি এতিয়াও বেদখলকৃত হৈ আছে আমাৰ লগত এই যেহেতু ভেলেগুৰি আমি নিজ ভেলেগুৰি গাঁও পঞ্চায়তত আমি আছো কাৰণ ভেলেগুৰিৰ যথেষ্ট সংখ্যক লোকে মোৱামাৰী কৃষি সমবায় সমিতিত তাত কৃষি কৰিছিলে খাজানা এতিয়াও প্ৰদান কৰে কিন্তু ভূমি আছে এতিয়াও সন্দেহযুক্ত নাগৰিকৰ কবলত আমাৰ লগত ভেলেগুৰি গাঁও পঞ্চায়তৰ সভাপতি বীৰেন শইকীয়া ডাঙৰীয়া আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যি এক ঘটনা 2012 চনত তেতিয়া ৰকিবুল হুছেইন সামগ্ৰী সমষ্টিৰ বিধায়ক অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিলে ৰাজ্যত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আছিলে আৰু সেই সময়ছোৱাত মহামান্য আদালতে নিৰ্দেশ দিছিলে উচ্ছেদৰ বাবে সেয়া কোনো বেলেগ সম্পূৰ্ণভাৱে বিধিগতভাৱে উচ্ছেদ কৰাৰ কথা আছিলে কিন্তু তাৰ পিছতো বিশাল আৰক্ষী বাহিনীক খেদি পঠিওৱা হৈছিলে আৰু এতিয়াও সেই ভূমি কিন্তু বেদখলৰ কবলত আছে প্ৰথম কথাটো হৈছে কি 14 চনৰ আগলৈকে সামগ্ৰী সমষ্টিত মানে বিৰাট কংগ্ৰেছৰ যি আতিশায্য সেই আতিশায্য চলি আছিলে ৰকিবুল হুছেইনৰ ইয়াত নেতৃত্বত যিমান যি কৰিব লাগে তেওঁই কৰি আছিলে আৰু যেতিয়া হাইকোৰ্টৰ যিটো নিৰ্দেশনা আহিলে যে মাটিখিনি উচ্ছেদ কৰিব লাগে তাৰ পৰা চিভিল SDO সাৰ্কুল অফিচাৰ তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হ'ল বুলডোজাৰ তাৰ পৰা আঁতৰাই দিয়া হ'ল মানে তাৰ পিছত আমি দেখিলো যে আমি কষ্টটো চালো যে গুচি যোৱাৰ পিছত এটা ৰিপৰ্ট আহিল যে তাত মাটিখিনিত পানী থকাৰ কাৰণে JCB বা বুলডোজাৰ তাত চলিব নোৱাৰে সেইকাৰণে তেওঁলোক আঁতৰি আহিল বুলি এটা দেখুৱালে সেইটো তেওঁলোক বাচি গ'ল কিন্তু এটা কথা আমি কওঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰত্যক্ষ মানে নিৰ্দেশত সেইদিনাখন আচলতে JCB বা বুলডোজাৰ বা যি প্ৰশাসনিক বিষয়াসকল তাৰ পৰা গুচি আহিবলগীয়া হৈছিল আৰু আমি আজি দাবী কৰিছো এইখিনি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ আমাৰ মোৱামাৰী সমবায় কৃষি পামৰ মাটি আমাৰ ভেলেগুৰি পঞ্চায়তৰ বহুত মানুহ তাত জড়িত হৈ আছিলে সেক্ৰেটাৰী প্ৰেছিডেণ্ট আমাৰ ভেলেগুৰি পঞ্চায়তৰে গতিকে আমি ভাবো এই যি অবৈধ বাংলাদেশে বেদখল কৰি আছে এই মানুহখিনিক যাতে উচ্ছেদ কৰি আমাৰ খিলঞ্জীয়া মানুহৰ হাতত যাতে এই সমবায় কৃষি পামখান যাতে গতাই দিয়ে আমি সন্মানীয় তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু আমি আশা ৰাখিছো অতি সোনকালে যাতে এই যি অবৈধ প্ৰব্ৰজনকাৰী বা অবৈধ বাংলাদেশীয়ে যি মাটিখিনি অধিগ্ৰহণ কৰি আছে অতি সোনকালে উচ্ছেদ কৰি আমাৰ যি খিলঞ্জীয়া মানুহৰ হাতত কৃষি সমবায় সমিতিখনৰ হাতত যাতে মাটিখিনি গতাই দিয়ে অলপ মাটি নহয় 200 বিঘা মাটি এই 200 বিঘা মাটি যদি আমাৰ খিলঞ্জীয়াই লাভ কৰে অন্তত আমাৰ বহু যুৱক বা যুৱতীয়ে তাত কৰ্মসংস্থান কৰি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব এই আশা ৰাখিছো যিহেতুকে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু যিটো আমি অনুভৱ কৰিছো অসমৰ খিলঞ্জীয়াৰ কাৰণে এইটো খুব অত্যন্ত অত্যন্ত লাভজনক যিটো প্ৰয়োজন এই কামখিনি কৰি আছে আমি তেখেতক অনুৰোধ জনাইছো যাতে এই মাটিখিনি আমাক উদ্ধাৰ কৰি দিয়ে নিশ্চয় কেৱল 200 বিঘাই নহয় প্ৰকৃতাৰ্থত 1500 বিঘা মাটি
মোৱামাৰীত বেদখল হৈ আছে। মোৱামাৰীত বহু অসমীয়া লোকৰ 1500 বিঘা মাটি বেদখল হৈ আছে, বেদখলৰ গ্ৰাসত আছে। কিন্তু এই 200 বিঘা মাটিত এতিয়াও যি মহামান্য আদালতৰ যি নিৰ্দেশ আছে, সেই নিৰ্দেশ অনুসৰি তাত উচ্ছেদ অভিযান চলাব পাৰে। সেইসমূহ ভূমিত এতিয়া সন্দেহযুক্ত নাগৰিকে গাঁও গঢ়িছে, তাত খিলঞ্জীয়াৰ কোনো অস্তিত্ব নাইকিয়া হৈছে। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰা হ'ব, সকলো অবৈধ বেদখল উচ্ছেদ কৰা হ'ব, গতিকে চামগুৰি যি ভেলগুৰি ৰাইজ, মই এতিয়া বৰ্তমান বহমপুৰ সমষ্টিৰ অন্তৰ্গত হ'লেও পূৰ্বে এইসমূহ অঞ্চল চামগুৰি সমষ্টিৰ অন্তৰ্গত আছিলে। গতিকে এইসকল ৰাইজে বিচাৰিছে যে এতিয়া চামগুৰি সমষ্টিৰ অন্তৰ্গত মোৱামাৰীত কঠোৰভাৱে উচ্ছেদ অভিযান চলক। আমাৰ লগত লক্ষী আছে, লক্ষী আপোনাৰ পৰা জানিব চেষ্টা কৰিম, কি ক'ব আপুনি? সঁচাই যেনেকৈ চৰকাৰখনে বিগত 5টা বছৰত জাতি মাটি ভেটিৰ কথা কৈ গোটেই অসমত যিধৰণে বেদখল মুক্ত কৰিছে, বাংলাদেশী মূলৰ মিয়াসকলে যিধৰণে খিলঞ্জীয়াক অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে। আমাৰ বহুত খিলঞ্জীয়া ককাই ভাইসকলে আমাৰ পৰিয়ালৰ আমাৰ অঞ্চলৰ বহুতে তাত খেতি বাতি কৰি চলি আছিলে, তেওঁলোকক খেদাই সম্পূৰ্ণৰূপে অত্যাচাৰ কৰি এই মাটিসমূহ তেওঁলোকে দখল কৰিলে। এই দখল কৰা মাটিসমূহ এতিয়া বৃহত্তৰ পৰিমাণে 200 বিঘা, আপুনি ঠিকে কৈছে, প্ৰায় 1500 বিঘা আছে। বা আমি যদি চাওঁ চামগুৰি সমষ্টি কেইবাখনো বিলৰ পাৰত চৰকাৰী ভূমিত বাংলাদেশী মূলৰ মিয়াসকল বহি অত্যাচাৰ কৰি আছে। এই মোৱামাৰী কৃষি সমবায় সমিতি, যিখন 2012 চনত তাত আদালতৰ ৰায় অনুসৰি তাত প্ৰশাসন আহিছিলে, যদিও তেতিয়া সময়ত কংগ্ৰেছ চৰকাৰ আছিলে কাৰণে হয়তো সেই সময়ত প্ৰশাসনে উচ্ছেদ কৰিব নোৱাৰিলে। কিন্তু এতিয়া আমি যিহেতু বিজেপি চৰকাৰ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আমি ইয়াৰ স্থানীয় যুৱক হিচাপে অনুৰোধ জনাইছোঁ, তেখেতে অসমৰ অন্যান্য জেগাৰ দৰে এই জেগাকণত যে পোনপ্ৰথমে এই বছৰতে তেখেতে উচ্ছেদ অভিযান চলাই পেলাই অসমীয়া আমাৰ যি ভূমিপট্টা খিলঞ্জীয়া কৃষকসকল আছে, কৃষকসকলক উপকৃত কৰিব বুলি আমি তেখেতৰ ওপৰত আশা কৰিছোঁ আৰু আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।